Hello everyone, আশা কৰো সকলোৱে হেলদি এণ্ড সুস্থ বান হৈ আছে। মোৰ এই চেনেল হেলথ এণ্ড সায়েন্সলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে মই কিহৰ ওপৰত ডিসকাস কৰিবলৈ আহিছো। হেয়া হৈছে ফেটি লিভাৰ। আমাৰ সমাজৰ এটা কমন প্ৰবলেম ফেটি লিভাৰ। মহিলা হওক পুৰুষ হওক সকলোৱে মানে আজিকালি কি ফেটি লিভাৰত আক্ৰান্ত হৈ থাকে যে মোৰ ফেটি লিভাৰ হৈছে। ডক্টৰে কয় যে তোমাৰ ফেটি লিভাৰ হৈছে। আল্ট্ৰাসাউণ্ড ধৰাত পৰে যে ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এনেকুৱা ধৰাত পৰে। কিন্তু এই ফেটি লিভাৰটো কেনেকৈ হয় কিয় হয় ইয়াৰ কাৰণসমূহ কি আৰু ফেটি লিভাৰ হলে আপোনালোকে কেনেকৈ গম পাব আৰু হলে কি কি কৰিব সেই ভিডিঅ'ত টোটালি ডিসকাস কৰিম স্টেপ বাই স্টেপ আগবাঢ়ি যাম ভিডিঅ'টোত। তো শেষলৈকে চাব স্কিপ নকৰাকৈ, তেতিয়া আপোনালোকে বহুত ভালকৈ ফেটি লিভাৰৰ এটা আইডিয়া পাব যে ফেটি লিভাৰ মানেনো কি হয়, হলে কি কৰিব, এই বিভিন্ন ধৰণৰ কথা এই ভিডিঅ'টোত মই ডিসকাস কৰিম। তো শেষলৈকে চাই থাকিব, বহুত ভাল পাব ভিডিঅ'টো চাই। এটা বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ফেটি লিভাৰ দুটা টাইপ থাকে। এটা হৈছে এলকহলিক ফেটি লিভাৰ আৰু আন এটা হৈছে নন এলকহলিক ফেটি লিভাৰ। আমাৰ সাধাৰণতে সমাজত নন এলকহলিক ফেটি লিভাৰৰ মাত্ৰাটো অলপ বেছি। নন এলকহলিক ফেটি লিভাৰ মানে কি, মানুহে ভাবে যে মইতো মদ নাখাওঁ, মই এলকহল ড্ৰিংক নকৰোঁ, তেতিয়াহ'লে মোৰ ফেটি লিভাৰ কিয় হৈছে? নহয়, কাৰণ এইটোৱে অকল কাৰণ নহয় যে ফেটি লিভাৰ হোৱাৰ। ফেটি লিভাৰ বহুত কেইটা কাৰণ থাকে, যিটোক কওঁ আমি নন এলকহলিক ফেটি লিভাৰ। এটা জানি লওক যে নন এলকহলিক ফেটি লিভাৰ কিহৰ কাৰণ হ'ব পাৰে। প্ৰথমে যদি আপোনালোকে অবেছ মানে হৈছে আপোনালোকে লাগাতকৈ আপোনাৰ যদি শৰীৰৰ যিটো ৱেইট, বডিৰ ৱেইট, সেই ৱেইটটো যদি আপোনালোকৰ যিখিনি লাগে তাতকৈ যদি আপোনাৰ ৱেইটটো বেছি, তেতিয়া আপোনালোকৰ চান্স বাঢ়ি যায়। আৰু আপোনালোকৰ শৰীৰত অবেচিটি আছে নে নাই সেইটো কেনেকৈ গম পাব? মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই থৈ দিছোঁ অবেচিটিৰ ওপৰত, তলত লিংক দিম, চাই ল'ব অবেচিটিৰ ওপৰত ভিডিঅ'টো। তেতিয়া আপোনালোকে ভালকৈ থুলমূলকৈ আইডিয়া পাই যাব যে অবেচিটি আপোনালোকৰ আছে নে নাই, কেনেকৈ উলিয়াব পাৰে বা থাকিলে কি কৰিব লাগে। এতিয়া অবেচিটি মেইন কাৰণ হ'ব পাৰে ফেটি লিভাৰৰ, যদি আপোনালোকৰ অভাৰৱেট হয়। তাৰপিছত ছেকেণ্ড পইণ্টটো হৈছে ডায়েবেটিছ মেলাইটাছ 2। ডায়েবেটিছৰ দুটা টাইপ থাকে, টাইপ 1 আৰু টাইপ 2। যদি আপোনালোকৰ ডায়েবেটিছ টাইপ 2টো হয় তেতিয়া আপোনালোকৰ ফেটি লিভাৰৰ চান্সটো বাঢ়ি যায়। তাৰপিছত বেলেগ হৈছে হাইপাৰ লিপিডেমিয়া। যদি আমাৰ শৰীৰত মানে এটা কম্পনেণ্ট থাকে, এটা বস্তু থাকে, সেইটো হৈছে লিপিড বোলা এটা বস্তু, যি আমি খাদ্য বস্তুৰ পৰা পাওঁ। যেতিয়া এই লিপিডটো মাত্ৰাটো আমাৰ শৰীৰত যিমান লাগে তাতকৈ বেছিকৈ আমি লওঁ, তেতিয়া এইটো মানে ফেটি লিভাৰ হ'ব চান্স থাকে, কাৰণ ডিপজিশ্যন হোৱা আৰম্ভ হৈ থাকে। তাতো সেই ৰিচেপ্টৰটোৱে কাম নকৰা হয় ইনচুলিনটো, তেতিয়াই আমি কওঁ ইনচুলিন ৰেজিষ্টেণ্ট হৈছে। আৰু যেতিয়া ইনচুলিন ৰেজিষ্টেণ্ট হ'ব তেতিয়া কি হ'ব, আমাৰ পেনক্ৰিয়াছে ৰিফ্লেক্স একশ্যনেৰে বেছিকৈ প্ৰডাকশ্যন কৰিব ইনচুলিনৰ। যেতিয়া ইনচুলিনটো বেছিকৈ প্ৰডাকশ্যন কৰিব তেতিয়া কি হ'ব, সেই ইনচুলিন ৰেজিষ্টেণ্টৰ কাৰণে আৰু ইনচুলিনে কি কৰে, আমাৰ যি এডিপ'চাইট থাকে, এডিপ'চাইট য'ত মানে আমাৰ ফেটবিলাক জমা হয়, ফেট চেলবিলাক জমা হয়, য'ত আমাৰ খোৱা খাদ্যত ফেটবিলাক বা বিভিন্ন ধৰণে ফেটবিলাক চিন্থেচিছ হয় বা প্ৰডাকশ্যন হয় বা বনায় শৰীৰে ফেটবিলাক, সেইবিলাক সাধাৰণতে ক'ত জমা হয়। আৰু তাৰপিছত হাইপাৰ টেনশ্যন মানে হৈছে হাই ব্লাড প্ৰেছাৰ। আমি যি কওঁ যে মোৰ ব্লাড প্ৰেছাৰটো হাই আছে, এই হাই ব্লাড প্ৰেছাৰ থকা মানুহৰো যি ফেটি লিভাৰ, সেই ফেটি লিভাৰৰ মাত্ৰাটো অলপ বেছি থাকে, হোৱা চান্সটো অলপ বেছি থাকে। তাৰপিছত ইনচুলিন ৰেজিষ্টেণ্ট মই আগৰ ভিডিঅ'ত PCOS বা PCOD ভিডিঅ'ত মই ভালকৈ বুজাই দিছোঁ ইনচুলিন ৰেজিষ্টেণ্ট মানে কি, তথাপিও অলপ কৈ দিছোঁ। যদি আপোনালোকৰ ইনচুলিন মানে এটা হৰমন থাকে যিটো আমাৰ পেনক্ৰিয়াছ গ্লেণ্ডে ৰিলিজ কৰে, যদি সেই পেনক্ৰিয়াছ গ্লেণ্ডে ইনচুলিনটো ৰিলিজ কৰি থাকে, আৰু ইনচুলিন যোনটো আমাৰ কেমিকেল, যি এটা ৰাসায়নিক দ্ৰব্য বা হৰমন, সেই পেনক্ৰিয়াছ গ্লেণ্ডে ৰিলিজ কৰাৰ পিছত আমাৰতো সি ওলাই যাবলৈ তো সি কিবা এটা জেগাত কৰিব লাগিব, ৰিচিপ্টত থাকে, সেইটোক কয় য'ত সি ইনচুলিন যাই পেলাই লাগিব বা যি লগাৰ পিছত যি কামটো হ'ব, ইনচুলিনটো ৰিলিজ হ'ল গৈ পেলাই এটা ৰিচিপ্টত থাকে। এনেকুৱা ৰিচিপ্টত আমাৰ শৰীৰৰ বিভিন্ন পাৰ্টত বা চেলত কোষবিলাকত ৰিচিপ্টত থাকে এনেকুৱা ইনচুলিনত, যিটো ইনচুলিনটো যাই পেলাই তাত লাগিব, এডিপ'চাইটত জমা হয়। আৰু সেই এডিপ'চাইটটো কি কৰে, এডিপ'চাইটৰ পৰা যি ফেট চেল থাকে সেইটো লাইপ'লাইচিছ হয়। লাইপ'লাইচিছ বুলি কওঁ, য'ত থাকে সেই ফেটবিলাক ভাঙিব আৰম্ভ হয়। যেতিয়া ফেটবিলাক ভাঙিব আৰম্ভ হয় সেইটোক কওঁ আমি লাইপ'লাইচিছ। আৰু যেতিয়া লাইপ'লাইচিছ হয় তেতিয়া ফ্ৰী ফেটি এচিড ৰিলিজ হয় ব্লাডত, আৰু সেই ফ্ৰী ফেটি এচিডবিলাক ক'ত যায়, লিভাৰত যায়। যেতিয়া ফ্ৰী ফেটি এচিডবিলাক লিভাৰত যাব, লিভাৰৰ হেপাটোচাইট নামৰ চেল থাকে, লিভাৰৰ এটা কোষ থাকে, সেইটোৰ নাম হৈছে হেপাটোচাইট। যেতিয়া হেপাটোচাইটত যাব ফ্ৰী ফেটি এচিডবিলাক, তেতিয়া ফ্ৰী ফেটি এচিডবিলাক হেপাটোচাইটত এডিপ'চাইটৰ পৰা ওলাই হেপাটোচাইটত জমা হ'ব আৰম্ভ কৰে হয়। আৰু সেয়েহে 50% অফ দ্য যি
50% অফ দ্য ফেট য'ত লিভাৰত জমা হয় ফেটি লিভাৰ হোৱাৰ ফলত তাই 50% ক'ৰ পৰা আহে ফেটটো এডিপ'চাইটৰ পৰা আহে কিয় আপোনালোকে অবেচিটিত ভোগাৰ কাৰণে আৰু ইনচুলিন ৰেজিষ্টেণ্ট হোৱাৰ কাৰণে আপোনালোকৰ ফ্ৰী ফেটি এচিডটো ওলাইছে আৰু লিভাৰত জমা হৈছে এইখিনি মানে কাৰণটো আৰু এতিয়া মই ক'বলৈ গৈছো আপোনালোকক যে ইয়াৰ লক্ষণসমূহ কি আপোনালোকৰ যে ফেটি লিভাৰ হয় ইয়াৰ লক্ষণসমূহ কি হ'ব পাৰে most of the time ফেটি লিভাৰৰ একো সিম্পটমছ নাথাকে মানে যদি আপোনালোক আৰম্ভ হৈছে বা গ্ৰেড 1 তেতিয়াহ'লে আপোনালোকৰ সাধাৰণতে সিম্পটমছ বিলাক দেখা নিদিয়ে আৰু সিম্পটমছ বিলাক দেখা দিলেও মানে কি হ'ব আপোনালোকৰ যেনেকুৱা ভাগৰুৱা হ'ব অলপ কাম কৰিলে ভাগৰ লাগিব মানে ভাগৰুৱা লাগিব আৰু মানে ভাল নালাগিব আপোনালোকৰ গা চাই বেছি ভাল লাগি নাথাকিব মানে আনকমফৰ্টেবল ফিল কৰিব যেতিয়া আৰু পেটৰ যিখিনি উপৰি ভাগ উপৰৰ সাইডৰ যিখিনি ৰাইট সাইড সেই ৰাইট সাইডে পেটৰ যিটো ৰাইট সাইড উপৰৰ ভাগৰ ৰাইট সাইড তেতিয়া আপোনালোকে কি ডিসকমফৰ্ট বা হেভি ফিল কৰিব আৰু আপোনালোকৰ যিটো খোৱা ইচ্ছাটো অলপ কমি যাব মানে কেনেকুৱা ফিল হ'ব যে পেটটো মানে ফুলি থকা যেন লাগিব আৰু যেতিয়া আপোনালোকে আমি পালপিটেশ্যন কৰি গম পাওঁ পালপিটেশ্যন মানে হৈছে এনেকৈ যেতিয়া প্ৰেছ কৰিব এইখিনি ঠাই তেতিয়া আপোনালোকৰ লিভাৰটো ফিল হয় সাধাৰণতে লিভাৰটো আমাৰ যেতিয়া আমি পালপিটেশ্যন কৰোঁ তেতিয়া মানে লিভাৰটো আমি এনেকৈ হেঁচিলে ফিল নহয় যেতিয়া আপোনালোকৰ ফেটি লিভাৰ হ'ব তেতিয়া মানে কি লিভাৰটো ফিল হয় এনেকৈ পালপিটেশ্যন যেতিয়া কৰোঁ আমি লিভাৰটো বৰ্ডাৰটো আমি গম পাওঁ যেতিয়া আমি গম পাওঁ যে ইয়াৰ লিভাৰটো ডাঙৰ হৈছে আৰু কনফাৰ্মেটৰী টেষ্টটো বহুত আছে ডায়াগনষ্টিক টেষ্ট লিভাৰ ফেটি লিভাৰ বহুত আছে যেনেকুৱা বায়োকেমিকেল টেষ্ট আছে AST ALT সেৰাম এমাইলোট্ৰান্সফাৰেজ এইবিলাক বিভিন্ন ধৰণৰ সাধাৰণতে আল্ট্ৰাছনোগ্ৰাফি কৰা হয় আৰু আল্ট্ৰাছনোগ্ৰাফিতে ধৰাত পৰা হয় ফেটি লিভাৰ গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 আপোনালোকে যি কয় গ্ৰেড ফেটি লিভাৰ যোনটো গ্ৰেড সেইটো আল্ট্ৰাছনোগ্ৰাফিৰে যেটো জানিব পৰা যায় এতিয়া মই ক'বলৈ গৈছো যে ফেটি লিভাৰ হৈছে আপোনালোকৰ ট্ৰিটমেন্ট কি কৰিব ফেটি লিভাৰৰ সবতকৈ বেছি ভাল ট্ৰিটমেন্ট হৈছে আপোনালোকৰ যে ওয়েটটো আপোনালোকে লছ কৰিব লাগিব এটা ওয়েটটো কেনেকৈ লছ কৰিব একদম সহজ উপায় দিনত 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা ডেইলি এক্সাৰসাইজ কৰক হেভি এক্সাৰসাইজ যত মানে শৰীৰৰ পুৰা ইনভলভমেন্ট হয় ডায়েটটো মেইনটেইন কৰক যদি আপোনালোকে ক্যালোৰি ৰিচ ভাত ইমানমান খাইছিল আগতে অলপ কৰি দিয়ক কাৰণ ভাতত স্টাৰ্চ থাকে কাৰ্বোহাইড্ৰেট থাকে কাৰ্বোহাইড্ৰেট বিলাকে যাই ফলে লাষ্টত কি কৰে ফেট বনায় আৰু সেই ফেটৰ কাৰণে আপোনালোকৰ ফেটি লিভাৰৰ চান্স থাকে তো ভাতটো কম কৰি দিয়ক আৰু প্ৰটিন জাতীয় বস্তু ফাইবাৰ জাতীয় বস্তুবিলাক খাদ্যত ব্যৱহাৰ কৰক যেনেকুৱা ফ্ৰুটছ ভেজিটেবলছ গ্ৰীণ ভেজিটেবলছ বিভিন্ন ধৰণৰ ফ্ৰুটছ য'ত ফাইবাৰ বেছি থাকে আৰু প্ৰটিন জাতীয় বস্তুবিলাক বেছিকৈ ব্যৱহাৰ কৰক কাৰণ প্ৰটিনে বা ফাইবাৰ জাতীয় বস্তুৱে আপোনাৰ ফেটি লিভাৰ কমাই ৰাখিব আৰু আপোনালোকৰ যে ভোক সেই ভোকটো কমাই ৰাখিব আৰু কাৰ্বোহাইড্ৰেট জাতীয় বস্তুবিলাক কমাই দিয়ক আৰু যেতিয়া তেল বেছিকৈ যদি আপোনালোকে তেল জাতীয় বস্তু খায় বা বেছিকৈ ক'ত খায় ফাষ্ট ফুডত খায় মানে আজিকালি কি হৈছে ফাষ্ট ফুডত যায় ফ্ৰেঞ্চ ফ্ৰাইড কিবা ফ্ৰাইড সকলোবোৰ খাই থাকে যেতিয়া আপোনালোকে এইবিলাক বস্তু খাই থাকিব সেইবিলাক কি হয় ফেট ৰিচ হয় যেতিয়া ফেট ৰিচ বস্তু আপোনালোকে খাব ইনটেক কৰিব তেতিয়া সেইবিলাক অবভিয়াছলি জমা হ'ব আৰম্ভ হ'ব যেটো নালাগা বস্তুখিনি আপোনালোকে লৈ আছে ক্যালোৰি নালাগা যিমান লাগে তাতকৈ বেছিকৈ লৈ আছে সেইবিলাক কি হ'ব শৰীৰে এটা ইউটিলাইজ কৰিব নোৱাৰিব ব্যৱহাৰ কৰিব নোৱাৰিব তেতিয়া শৰীৰৰ বিভিন্ন ঠাইত জমা হ'ব আৰম্ভ হ'ব সেই জমা হলে কি হ'ব আমাৰ ফেটি লিভাৰৰ বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন আৰম্ভ হৈ যায় তো এইবিলাক মেইন এই দুটা তাৰ পিছত আপোনালোকে বিজি সুগাৰ ৰিচ ফুড বা কেক জাতীয় বস্তু য'ত আনসেচুৰেটেড ফেট থাকে কেক চিপছ এইবিলাক বিভিন্ন ধৰণৰ বস্তুবিলাক বৰ্জন কৰক কোকোকলা বা যি কোল্ড ড্ৰিংকছ য'ত সুগাৰ বহুত বেছি থাকে সেইবিলাক কন্ট্ৰোল কৰক কাৰণ সেইবিলাক খালি কি হ'ব আপোনালোকৰ যে ডায়াবেটিছ সেইটো কন্ট্ৰোল নহ'ব আৰু ডায়াবেটিছৰ এটা মেইন কাৰণ হৈছে ফেটি লিভাৰৰ যদি সেইবিলাক বস্তু আপুনি কন্ট্ৰোল কৰে ডায়াবেটিছটো কন্ট্ৰোল হ'ব আৰু ডায়াবেটিছটো কন্ট্ৰোল হ'লে আপোনালোকৰ ফেটি লিভাৰটো কন্ট্ৰোল হ'ব আৰু যদি আপোনালোকে এক্সাৰসাইজটো কিয় কৈছোঁ এক্সাৰসাইজটো কৰিলে আপোনালোকৰ অবেচিটিও কমিব বা শকত হোৱা যিটো বস্তু শকতটো কমিব ডায়াবেটিছৰ যি প্ৰব্লেম আপোনালোকৰ ডায়াবেটিছৰ প্ৰব্লেমটো কমিব হাই প্ৰেছাৰ যিটো প্ৰব্লেম যাৰ কাৰণে ফেটি লিভাৰ হয় আপোনালোকৰ সেইটো কমিব তো বহুত বেনিফিট আছে ফেটি এক্সাৰসাইজ আৰু ডায়েট মেইনটেইন সবতকৈ বেছি প্ৰয়োজনীয় বস্তু ফেটি লিভাৰ হৈছে ডায়েট মেইনটেইন আৰু এক্সাৰসাইজ যদি এইকেইটা মেইনটেইন কৰিব পাৰে ফেটি লিভাৰ 1 মাহৰ ভিতৰত খতম হৈ যাব আৰু নেক্সট ভিডিঅ'ত মই লৈ আহিম ফেটি লিভাৰৰ কি খাব লাগে কি খাব নালাগে পুৰা ডায়েট মেইনটেইন কেনেকৈ কৰিব লাগে ফেটি লিভাৰত আৰু 15 দিনৰ পৰা 1 মাহৰ ভিতৰত কেনেকৈ ফেটি লিভাৰ ঠিক কৰিব সেই ভিডিঅ'টো মই আপোনালোকক লৈ আহিম নেক্সট ভিডিঅ'ত তো ষ্টে টিউনড পিছৰ ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ আৰু যদি নতুন আছে চেনেলটোত প্লিজ চেনেলটো সাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু
যদি ভিডিওটো ভাল পালে তলত প্লিজ কমেণ্ট কৰক আৰু নতুন কি ভিডিও আপোনালোকে বিচাৰে যে মই বনাওঁ তো কমেণ্ট কৰি জনাব তেতিয়া আপোনালোকৰ কাৰণে ভিডিওটো বনাই বা লৈ আহিম এইখিনি গৈ মই পুনৰ এটা নতুন ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ